बेटी पढ़ाओ बेटी बचाओ चलेगा आज कोर्ट सबका साथ सबका विकास आज कोर्ट नारी हक कथा कथा आज कोर्ट स्वच्छ और निकार कथा गति आज বিজেপিৰ দিনটো যে কোনো এখন সংস্থা কোনো এজন মানুহ কোনো এজন জনজাতি মানুহ সুৰক্ষিত নহয় এই কথাটো ইতিমধ্যে জলজল আৰু প্ৰত্যক্ষ হৈ পৰিছে গতিকে এটা কথা স্পষ্ট যে আজি গৃহ বিভাগ বিফল আজি প্ৰশাসন বিফল আজি চৰকাৰ বিফল আজি অসম চৰকাৰ বিফল গতিকে আমি ছাত্ৰসকলে সংগ্ৰাম কৰিলে খুব স্পষ্ট আৰু ক্লিয়াৰ ভাষাত ক'ব খুজিছোঁ যে বেটি পঢ়াও বেটি বচাও কেৱল শ্লোগান দিলে নহ'ব কাৰ্যক্ষেত্ৰত এইটো ৰূপায়ণ কৰিব লাগিব হয়নে নহয় আজি যদি আমি রক্ত দিব লাগে আমি রক্ত দিম আমি তেজ দিব লাগে আমি তেজ দিম কিন্তু নারী সুরক্ষিত হব লাগিবই ভাবিছে নাকি আজি অসম চৰকাৰে জামাৰী বুলি ভাবিছে নেকি আজি যিসকলে গৈ থাকে সেইখন হিন্দু চৰকাৰ হিন্দু সুৰক্ষাৰ চৰকাৰ আজি যিজন ছোৱালী ধৰ্ষণ হৈছে সেইজন মই মুছলমান কৰিব খোজা নাই আমাৰ পৰা স্পষ্ট হিন্দু হওক মুছলমান হওক সেইজন মানুহ আৰু আমাৰ ভণ্টি হয়নে নহয় আমাৰ ভণ্টি অকল সুৰক্ষা হ'ব লাগিবই নোপোৱালৈকে আমি ৰাজপথত থাকিমেই শক্তি আমাক ৰখিব নোৱাৰে আজি ছাত্ৰ ছাত্ৰী যেতিয়া যেতিয়া থাকিছে দেশৰ আইন ব্যৱস্থা পৰিৱৰ্তন কৰিব গতিকে আমি যদি সুৰক্ষিত নহয় দেশৰ চৰকাৰ আমি যদি সুৰক্ষিত নহয় দেশৰ প্ৰশাসন সুৰক্ষিত নহয় একদম স্পষ্ট দিছোঁ আমাক ন্যায় লাগিবই আৰু আমি ন্যায় নোপোৱালৈকে ৰাজপথত থাকিম আৰু থাকিমেই बेटी पढ़ाओ बेटी बचाओ चलेगा आज कोर्ट सबका साथ सबका विकास आज कोर्ट नारी हक कथा कथा आज कोर्ट स्वच्छ और निकार कथा गति आज বিজেপিৰ দিনটো যে কোনো এখন সংস্থা কোনো এজন মানুহ কোনো এজন জনজাতি মানুহ সুৰক্ষিত নহয় এই কথাটো ইতিমধ্যে জলজল আৰু প্ৰত্যক্ষ হৈ পৰিছে গতিকে এটা কথা স্পষ্ট যে আজি গৃহ বিভাগ বিফল আজি প্ৰশাসন বিফল আজি চৰকাৰ বিফল আজি অসম চৰকাৰ বিফল গতিকে আমি ছাত্ৰসকলে সংগ্ৰাম কৰিলে খুব স্পষ্ট আৰু ক্লিয়াৰ ভাষাত ক'ব খুজিছোঁ যে বেটি পঢ়াও বেটি বচাও কেৱল শ্লোগান দিলে নহ'ব কাৰ্যক্ষেত্ৰত এইটো ৰূপায়ণ কৰিব লাগিব হয়নে নহয় আজি যদি আমি রক্ত দিব লাগে আমি রক্ত দিম আমি তেজ দিব লাগে আমি তেজ দিম কিন্তু নারী সুরক্ষিত হব লাগিবই ভাবিছে নাকি আজি অসম চৰকাৰে জামাৰী বুলি ভাবিছে নেকি আজি যিসকলে গৈ থাকে সেইখন হিন্দু চৰকাৰ হিন্দু সুৰক্ষাৰ চৰকাৰ আজি যিজন ছোৱালী ধৰ্ষণ হৈছে সেইজন মই মুছলমান কৰিব খোজা নাই আমাৰ পৰা স্পষ্ট হিন্দু হওক মুছলমান হওক সেইজন মানুহ আৰু আমাৰ ভণ্টি হয়নে নহয় আমাৰ ভণ্টি অকল সুৰক্ষা হ'ব লাগিবই নোপোৱালৈকে আমি ৰাজপথত থাকিমেই শক্তি আমাক ৰখিব নোৱাৰে আজি ছাত্ৰ ছাত্ৰী যেতিয়া যেতিয়া থাকিছে দেশৰ আইন ব্যৱস্থা পৰিৱৰ্তন কৰিব গতিকে আমি যদি সুৰক্ষিত নহয় দেশৰ চৰকাৰ আমি যদি সুৰক্ষিত নহয় দেশৰ প্ৰশাসন সুৰক্ষিত নহয় একদম স্পষ্ট দিছোঁ আমাক ন্যায় লাগিবই আৰু আমি ন্যায় নোপোৱালৈকে ৰাজপথত থাকিম আৰু থাকিমেই